হযরত আবু হুরায়রা রাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত আছে তেখেতে কৈছিল যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে যিজন ব্যক্তিয়ে পথেদি বিদ্যা অন্বেষণ কৰি ভ্ৰমণ কৰে আল্লাহ তাআলা তেওঁক বেহেশতলৈ যোৱাৰ পথ সুগম কৰি দিয়ে। দৰ্শকসকল আপোনাক আজি লৈ যাব বিচাৰিছোঁ জুৰিয়া মাৰ্কাজ একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ মৰ্ণিং এছেম্বলিলৈ। আহক কণ কণ ল'ৰা ছোৱালীসকলে কেনেকৈ প্ৰাতঃ সভাত অংশগ্ৰহণ কৰিছে। এই বিদ্যালয়খনিত কণ কণ ছাত্ৰ ছাত্ৰীক ইছলামিক শিক্ষাৰ লগতে সাধাৰণ শিক্ষাৰো জ্ঞান দিয়া হয়। টমাছ আলভা এডিছনে কৈছিল সময় হ'ল মানুহৰ জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ। টমাছ আলভা এডিছনে কৈছিল। হযরত আবু হুরায়রা রাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত আছে তেখেতে কৈছিল যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে যিজন ব্যক্তিয়ে পথেদি বিদ্যা অন্বেষণ কৰি ভ্ৰমণ কৰে আল্লাহ তাআলা তেওঁক বেহেশতলৈ যোৱাৰ পথ সুগম কৰি দিয়ে। আমাৰ চিন্তা ভাৱনাৰ পৰা চৰিত্ৰ গঠন হয় আনন্দচন্দ্ৰ আগৰৱালাই কৈছিল। আমাৰ চিন্তা ভাৱনাৰ পৰা চৰিত্ৰ গঠন হয় আনন্দচন্দ্ৰ আগৰৱালাই কৈছিল।